নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিটি ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে কোনটো পদাৰ্থৰ পৰা হীৰা পোৱা যায়? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কাৰ্বন। মনত ৰাখিব, কাৰ্বনৰ পৰা হীৰা পোৱা যায়। নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে? কোনখন ৰাজ্যৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি অৰুণাচল প্ৰদেশৰ। মনত ৰাখিব, অৰুণাচল প্ৰদেশৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে। নেক্সট কুৱেশ্যনটিত আছে বৰফৰ গলনাংক কিমান? বৰফৰ গলনাংক কিমান? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 273 কেলভিন। মনত ৰাখিব, বৰফৰ গলনাংক হৈছে 273 কেলভিন। নেক্সট কুৱেশ্যনটিত আছে ৰিঅ' অলিম্পিকত কোনখন দেশে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল? ৰিঅ' অলিম্পিকত কোনখন দেশে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। মনত ৰাখিব, ৰিঅ' অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমটো সোণৰ পদক লাভ কৰিছিল বা অৰ্জন কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতবৰ্ষৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? ভাৰতবৰ্ষৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি জয়পুৰ। মনত ৰাখিব, জয়পুৰক পিংক চিটি বুলি জনা যায়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব জয়পুৰ হৈছে ৰাজস্থানৰ ৰাজধানী। নেক্সট কুৱেশ্যনটিত আছে গোসাঁই ফুৰোৱা উৎসৱৰ সৈতে জড়িত। গোসাঁই ফুৰোৱা কোনটো উৎসৱৰ সৈতে সম্পৰ্কিত? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি হোলী। মনত ৰাখিব, গোসাঁই ফুৰোৱা হোলীৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন জিলাত ফৰতাল নৃত্য বিকশিত হৈছিল? অসমৰ কোনখন জিলাত ফৰতাল নৃত্য বিকশিত হৈছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বৰপেটা। মনত ৰাখিব, বৰপেটা জিলাত ফৰতাল নৃত্য বিকশিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে পেঁপা ডেছৰ দ্বাৰা নিৰ্মিত, অৰ্থাৎ পেঁপা কিহেৰে নিৰ্মিত? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বাফেলো হৰ্ণ, অৰ্থাৎ মহৰ শিঙৰ পৰা। মনত ৰাখিব, পেঁপা মহৰ শিঙৰ পৰা নিৰ্মাণ কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৰণ কৰি মেডাম মে ফি প্ৰতি বছৰে কেতিয়া উদযাপন কৰে? আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি মেডাম মে ফি প্ৰতি বছৰে কোন তাৰিখে বা কেতিয়া উদযাপন কৰে? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 31 জানুৱাৰী। মনত ৰাখিব, মেডাম মে ফি উৎসৱ প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে উদযাপন কৰে। নেক্সট কুৱেশ্যনটিত আছে চেৰজা নিম্নলিখিত কোনটো জাতিৰ এটা বাদ্যযন্ত্ৰ? চেৰজা নিম্নলিখিত কোনটো জাতিৰ এটা বাদ্যযন্ত্ৰ? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বড়োসকলৰ। মনত ৰাখিব, চেৰজা বড়োসকলৰ এটি বাদ্যযন্ত্ৰ। নেক্সট কুৱেশ্যনটিত আছে বাথৌ শব্দটোৰ অৰ্থ কি? বাথৌ শব্দটোৰ অৰ্থ কি?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 5 প্ৰিন্সিপলছ মনত ৰাখিব বড়োসকলৰ যি বাথৌ পূজা আছে এই বাথৌ পূজাৰ বাথৌ শব্দটোৰ অৰ্থ হৈছে 5 প্ৰিন্সিপলছ অৰ্থাৎ 5টা নীতি নেক্সট কোৱেশ্চনটি আছে নিম্নলিখিত কোনটো সম্প্ৰদায়ে বৈশাগু উৎসৱ উদযাপন কৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি দা বড়োছ অৰ্থাৎ বড়োসকলে মনত ৰাখিব বৈশাগু উৎসৱ বড়োসকলে পালন কৰে নেক্সট কোৱেশ্চনটি আছে প্ৰাচীন কালত বড়ো যুদ্ধসকলে যুদ্ধ ক্ষেত্ৰত কি বেল্ট হিচাপে ব্যৱহাৰ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি আৰোহণাই নেক্সট কোৱেশ্চনটি আছে কোন সম্প্ৰদায়ৰ দ্বাৰা টুচু পূজা পালন কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি টি ট্ৰাইবছ অৰ্থাৎ চাহ জনজাতিসকলে মনত ৰাখিব চাহ জনজাতি বা চাহ সম্প্ৰদায়ৰ লোকসকলে টুচু পূজা পালন কৰে নেক্সট কোৱেশ্চনটি আছে ৱাংগালা উৎসৱ দেশসকলে উদযাপন কৰে অৰ্থাৎ ৱাংগালা উৎসৱ কোনসকলে পালন কৰে বা কোনে পালন কৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গাৰোসকলে আছে কামবাং হৈছে দেশসকলৰ এক মহিলাৰ পোছাক কামবাং হৈছে দেশসকলৰ এক মহিলাৰ পোছাক অৰ্থাৎ নিম্নলিখিত কোনটো সম্প্ৰদায় লোকৰ কামবাং মহিলাসকলৰ এক পোছাক অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰাভাসকলৰ মনত ৰাখিব ৰাভাসকলৰ কামবাং হৈছে ৰাভাসকলৰ মহিলাসকলে পৰিধান কৰা এক পোছাক নেক্সট কোৱেশ্চনটিত আছে ওজাপালি ইজে অৰ্থাৎ ওজাপালি হৈছে এটা কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ফক ডেন্স মনত ৰাখিব ওজাপালি হৈছে এটা অসমৰ ফক ডেন্স নেক্সট কোৱেশ্চনটিত আছে ওজাপালিৰ অন্যতম প্ৰকাৰ বিয়াঘৰ বা বিয়াক গোৱা নিম্নলিখিত কোনখন মহাকাব্যৰ কাহিনী কয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মহাভাৰত নেক্সট কোৱেশ্চনটিত আছে থোপ খেলত কিমানজন সদস্যৰ দুটা দলৰ মাজত খেলা হয় অৰ্থাৎ থোপ খেলত প্ৰতিটো দলত কিমানজনকৈ সদস্য থাকে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 11 মেম্বাৰ্ছ অৰ্থাৎ 11টাকৈ সদস্য থাকে বা খেলুৱৈ থাকে মনত ৰাখিব থোপ খেলৰ প্ৰতিটো দলতে 11টাকৈ খেলুৱৈ থাকে নেক্সট কোৱেশ্চনটিত আছে মানৱ জীৱনৰ ওপৰত আধাৰিত অসমীয়া দৰ্শনৰ লোকগীতবোৰক কি বুলি কোৱা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি টাকৰি গীত মনত ৰাখিব মানৱ জীৱনৰ ওপৰত আধাৰিত অসমীয়া দৰ্শনৰ লোকগীতবোৰক টাকৰি গীত বুলি কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে পেং কাৰকলি কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা এক পৰম্পৰাগত উৎসৱ পেং কাৰকলি কোনটো জনজাতিৰ দ্বাৰা উদযাপন কৰা এক পৰম্পৰাগত উৎসৱ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কাৰ্বিসকলৰ মনত ৰাখিব পেং কাৰকলি কাৰ্বিসকলৰ উদযাপন কৰা এক পৰম্পৰাগত উৎসৱ নেক্সট কোৱেশ্চনটিত আছে বাইডিমা কাৰ এক পৰম্পৰাগত নৃত্য বাইডিমা কাৰ এক পৰম্পৰাগত নৃত্য অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ডিমাচা অৰ্থাৎ ডিমাচা নেক্সট কোৱেশ্চনটিত আছে গুমৰাগ নৃত্য কাৰ সৈতে সম্পৰ্কিত গুমৰাগ নৃত্য কাৰ সৈতে সম্পৰ্কিত
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মিচিংসকলৰ। মনত ৰাখিব গুমৰাগ নৃত্য মিচিংসকলৰ এক নৃত্য। নেক্সট কুৱেশ্যনটিত আছে কোনটো পৰম্পৰাগত উৎসৱক নাৰাচিগা বিহু বুলিও কোৱা হয়? কোনটো পৰম্পৰাগত উৎসৱক নাৰাচিগা বিহু বুলিও কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি পৰাগ উৎসৱক। মনত ৰাখিব পৰাগ উৎসৱক নাৰাচিগা বিহু বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত ভগৱান বিষ্ণুৰ নিম্নলিখিত কোনটো অৱতাৰক উপাসনা কৰা হয়? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভগৱান বিষ্ণুৰ নিম্নলিখিত কোনটো অৱতাৰক উপাসনা কৰা হয় বা পূজা কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নাৰসিমা। নেক্সট কুৱেশ্যনটিত আছে 1752 চনৰ কোনটো মন্দিৰ ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নৱগ্ৰহ টেম্পলছ অৰ্থাৎ নৱগ্ৰহ মন্দিৰক। মনত ৰাখিব নৱগ্ৰহ মন্দিৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল আৰু এই মন্দিৰটো 1752 চনত নিৰ্মাণ কৰাইছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটো মন্দিৰ বৰদজা অম্বিকাই নিৰ্মাণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শিৱদেউল। মনত ৰাখিব শিৱদেউল বৰদজা অম্বিকাই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন সত্ৰ আহোম ৰজাৰ জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আউনীআটী সত্ৰ। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন থান অৰুণাচল প্ৰদেশত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি মালিনী থান। মনত ৰাখিব মালিনী থানখন অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে তাম্ৰেশ্বৰ মন্দিৰৰ ছালখন কিহেৰে তৈয়াৰী? তাম্ৰেশ্বৰ মন্দিৰৰ ছালখন কিহেৰে তৈয়াৰী? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কপাৰ। মনত ৰাখিব তাম্ৰেশ্বৰী মন্দিৰৰ ছালখন কপাৰেৰে তৈয়াৰী।